আগনিৰ কথা কৈ ভাল পাইছিল জুবিন গাৰ্গে। সাধাৰ বাবে জুবিন গাৰ্গৰ কমখন নগুৰ নাকতি হোৱা নাই। বিদেশলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে প্ৰথমে টোপোলা বন্ধা প্ৰথম বস্তুবিধ আছিল বান্দৰ সাধা। সেইবাৰ এটোপোলা সাধালৈ জুবিন গাৰ্গ মৰক্কো অভিমুখে ৰাওনা হৈছিল। লগতে সোণৰ সৈতে লৈছিল চিৰলগৰী সাধা টেমাটো। কিন্তু মৰক্কোৰ বিমান বন্দৰত চেকিঙৰ সময়ত কোনেও কাৰো কথা নুবুজা হল। জুবিনদাৰ সাধা টেমাটো সাংঘাতিক ক্ষতিকাৰক বস্তু বুলি ভাবিলে মৰক্কোৰ পুলিচে। কিন্তু সমস্যা হল তেতিয়াহে যেতিয়া জুবিনদাই টেমাটো পকেটত ভৰাই থলে। মৰক্কোৰ পুলিচে তেতিয়া টেমাৰ খপ খুলি জুবিন গাৰ্গক কি আছে উলিয়াবলৈ নিৰ্দেশ দিলে। জুবিন গাৰ্গে খপটো খুলি সাদাখিনি উলিয়াই দিয়াতহে মৰক্কোৰ পুলিচ শান্ত হল। দৰাচলতে মৰক্কোত তেনেধৰণৰ ধপাত খোৱাৰ প্ৰচলন নাই। সেইবাবে পুলিচেও আগতে সাধা টেমা দেখা নাছিল। পিছলৈ ঘৰুৱা আড্ডাত জুবিন গাৰ্গে মৰক্কোত সাধা খোৱাৰ কাহিনী প্ৰায়ে বৰ্ণনা কৰিছিল। তেওঁ মৰক্কোৰ পুলিচৰ কঠোৰ নিৰাপত্তাৰ পৰা সাধা টেমা সৰকাই কাহিনী বন্ধুমহলৰ ওচৰত ব্যাখ্যা কৰিছিল। জুবিন গাৰ্গে বিয়েৰ খোৱাক লৈও আছে এটা আমোদজনক কাহিনী। সেইবাৰ বন্ধুবৰ্গৰ সৈতে জুবিনদা গৈছিল ডিফুলৈ। তেতিয়া উভতনিৰ সময়ত তেওঁক অচিনাকি ব্ৰেণ্ডৰ বিয়েৰ খাবলৈ বন্ধুবৰ্গই অনুৰোধ কৰিলে। সেইটো বিয়েৰ কোম্পানীৰ নাম আগতে জুবিনদাই শুনাই নাছিল। কিন্তু বিয়েৰটো খাই তেওঁ সোৱাদ পালে। গতিকে ডিফুৰ পৰা গুৱাহাটীলৈ উভতাৰ পূৰ্বে তেওঁ বিয়েৰটো কুটকুটকৈ গিলি পেলালে। তাৰ লগে লগে মাংসৰ সৈতে ভাতো কেইটামান খালে জুবিন গাৰ্গে। কিন্তু সেই বিয়েৰটো আৰু মাংস ভাতেই জুবিনদাৰ বাবে কাল হৈ পৰিল। তেওঁৰ সৈতে খোৱা সকলোৰে হল হাগনি। জুবিন গাৰ্গে ডিফুৰ পৰা উভতনিৰ সময়ত কেইবাবাৰো পথৰ কাষতে গাড়ী ৰখাই পথাৰতে বাহিৰ ফুৰিবলৈ বহিল। তেওঁৰ সংগীসকলৰ অৱস্থা তাতোকৈ কাহিল হৈ পৰিল। ডিফুৰ পৰা গুৱাহাটীলৈ প্ৰত্যাৱৰ্তনৰ সময়ত জুবিন গাৰ্গৰ এজন সংগীয়ে 25 বাৰ পায়খানা কৰিলে। বাছখন ৰখাই ৰখাই ড্ৰাইভাৰ অতিষ্ঠ হৈ পৰিল। জুবিন গাৰ্গেও কোনোমতে বাছৰ পৰা নামি পথাৰলৈ দৌৰ মাৰিলে। এই কাহিনীটো কৈ জুবিন গাৰ্গে পাইছিল আনন্দ। ডিফুত খোৱা বিয়েৰটো বিচাৰি শেষলৈ জুবিন গাৰ্গে বহুতকে অনুৰোধ কৰিছিল। জুবিনৰ অন্তিমটো মুহূৰ্ততো জুবিন গাৰ্গে খাইছিল সামান্য বিয়েৰ। কালৰূপী প্ৰৱাসী অসমীয়াই ৰান্ধি নিয়া ঔটেঙা গাহৰি মাংসৰ সৈতে বিয়েৰ খাই সমুদ্ৰ গৰ্ভত জুবিন গাৰ্গ চিৰদিনলৈ শুই পৰিল। তেওঁ আৰু কেতিয়াও তাৰ পৰা উঠি নাহিল। ডিফুৰ পৰা বিয়েৰ খাই উভতাৰ পথত জুবিনদা অসুস্থ হৈছিল। ছিংগাপুৰত একেটা কাম কৰি তেওঁ শেষ হৈ গল।